নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে নিউজ হেল্থ প্লাছ আৰু আশা কৰিছোঁ আপোনালোক আটাই ভালে আছে। আৰু মই এতিয়া উপস্থিত আছোঁ গুৱাহাটীৰ প্ৰেছ ক্লাবত। আৰু আজি 7 ডিচেম্বৰ সমন্বয়ৰ দিন। গুৱাহাটী প্ৰেছ ক্লাবত আজি অসমী আইৰ সুসন্তান বিশিষ্ট সাহিত্যিক, লেখক তথা সাংবাদিক হোমেন বৰগোহাঁইৰ আজি জন্মদিৱস উদযাপন কৰি থকা হৈছে। আৰু সেই উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাবত বিভিন্ন লেখক, সাহিত্যিক, সাংবাদিক আৰু তেখেতৰ বহুতো অনুৰাগী আহি গোট খাইছে। আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ যাওঁ আৰু কিনো হৈ আছে, কেনেকুৱা ধৰণৰ অনুষ্ঠান হৈ আছে, আমি সেই তাৰে উমান লওঁ। যাত্ৰা আৰম্ভ কৰিছিলোঁ আমি গোটেই পৰিয়াল তেখেতৰ লগত একে গাড়ী। আৰু তেতিয়া আমাৰ ল'ৰা, অকণমানি ল'ৰা 6-7 বছৰীয়া ব্যতিব্যস্ত কৰিছিলে গোটেই ৰাস্তা হোমেন বৰগোহাঁইদেৱক প্ৰশ্ন কৰি। আৰু মাজে মাজে গাড়ী ৰখাই দিছিলে, য'ত প্ৰকৃতি ৰখাই দিছিলে। এবাৰ বিহালীত ৰখাই দিলে। আপোনালোকে গম পায়, এতিয়া চাৰিটা শাৰীযুক্ত যিটো ৰাষ্ট্ৰীয় ঘাইপথ বিহালীত, তাত ধুনীয়াকৈ আপোনাৰ বহাগৰ সময়ত নাহৰ ফুলে, সুন্দৰ নাহৰৰ বাগিচাৰ নিচিনা গছবোৰ, কি ধুনীয়া বিভিন্ন ৰঙৰ, এতিয়া নাইকিয়া কৰি পেলালে। ৰাষ্ট্ৰীয় ঘাইপথৰ নামত নাইকিয়া কৰি পেলালে। হোমেন বৰগোহাঁইদেৱে তাত গৈ গাড়ী ৰখাই দিলে। মোক আপুনি বুলি কৈছিলে। ইমান কোৱাৰ পিছতো তেখেতৰ 2গৰাকী সন্তানতকৈ মই কনিষ্ঠ। মোক আপুনি বুলি কয়। অকণ ৰ'ব 1 মিনিট। আমাৰ ল'ৰাক যিমান প্ৰশ্ন কৰিছিলে আটাইবোৰ উত্তৰ দি গৈ আছে। সেইদিনা মই গম পাইছিলোঁ তেখেত শিশুৰ এগৰাকী ভাল বন্ধু আছিল। মই আমাৰ অসম কাকতত যেতিয়া আমি যোগদান কৰিছিলোঁ, সেই সময়ত ছাৰ আছিলে তাৰ কাকতখনৰ সম্পাদক, মনোজ কুমাৰ গোস্বামী কাৰ্যবাহী সম্পাদক, মই আছিলোঁ তাৰ নিউজ এডিটৰ আৰু লগতে পূৰ্বাচনৰ সম্পাদক। গতিকে ছাৰক খুব ওচৰৰ পৰা পাইছিলোঁ। বহুত তিতা মিঠা অভিজ্ঞতা আছে হোমেন বৰগোহাঁই ছাৰৰ সৈতে। বহু সময়ত ছাৰৰ বহুত কথাত আমি গালি শুনি পাৰিছোঁ। ছাৰে গালি খাই পাইছোঁ। আৰু সেইবিলাক আশীৰ্বাদ হিচাপে লৈছিলোঁ। আচলতে ছাৰৰ পৰা বহুত কথা শিকিলোঁ। আৰু ছাৰৰ পৰা এটা কথা শিকিলোঁ যে সদায় ছাৰে সদায় এটা শৃংখলাৰ মাজত চলে। তেওঁৰ জীৱন সদায় শৃংখলাৰ মাজত চলে। সময়ৰ লৈ পেলাই ছাৰে অত্যন্ত সচেতন আছিলে ছাৰ সদায়। আৰু ছাৰৰ লেখা মেলা, এজন তেওঁ কৃতবিদ্য সাংবাদিক, কৃতবিদ্য সাহিত্যিক, সেই বিষয়ে মই অসমৰ ৰাইজক কোৱাৰ কোনো প্ৰয়োজন নাই। সকলোৱে জানে কি ধৰণে তেওঁ লিখিছিলে। খালি এই মুহূৰ্তত মই আজি এই দিনত মোৰ এটাই অনুৰোধ খালি চৰকাৰক, যে তেখেতে অসমীয়া ভাষা, সাহিত্য, সাংবাদিকতাৰ জগতখনলৈ যিমানখিনি অৰিহণা তেখেতে আগবঢ়াই থৈ গৈছে, সেই অৰিহণাৰ স্বীকৃতিস্বৰূপে তেওঁৰ স্থায়ী স্মৃতি ৰক্ষাৰ কাৰণে এটা অনুষ্ঠান হ'বলৈ, কিবা এটা বিষয় হ'বলৈ, সেইটো মোৰ চৰকাৰৰ ওচৰত গুহাৰি। আমি হোমেন বৰগোহাঁই ছাৰৰ সান্নিধ্যত থকাসকলে আমি বিভিন্ন ধৰণে তেওঁৰ স্মৃতি জীয়াই ৰখাৰ কাৰণে কাম কৰি আছোঁ। কিন্তু এটা স্থায়ী স্মৃতি ৰক্ষাৰ কাৰণে ব্যৱস্থা হ'বলৈ, সেইটো মোৰ কামনা চৰকাৰৰ ওচৰত। হোমেন বৰগোহাঁইৰ একজন নিৰলস পাঠক, তেওঁৰ ৰচনাবোৰ, গোটেই ৰচনাৰ। আৰু ইমান সাংঘাতিকভাৱে তেখেতে আমাক উদ্দীপিত কৰিছিল যে মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত যেতিয়া তোমাৰ প্ৰিয় লেখক, তেতিয়া 45 বছৰ বয়সত ভৰি দিয়া হোমেন বৰগোহাঁইৰ জীৱনীখনেই লিখিছিলোঁ। আৰু যিটো সেই সময়ত এটা অনাকাংক্ষিত বিষয় আছিল। কাৰণ প্ৰিয় লেখক বুলি ক'লে সেই সময়ত যিসকলৰ নাম আছিল আমাৰ ৰচনাবিলাকত, যিবিলাকৰ বিষয়ে লিখিছিল, তাত হোমেন বৰগোহাঁই সেই সময়ত আহিব পৰা নাম এটা নাছিল। গতিকে এইভাৱে হাইস্কুলীয়া জীৱনৰ পৰাই হোমেন বৰগোহাঁই উদ্দীপিত কৰিছিল। আৰু তেখেতৰ যিটো অসমীয়া শক্তিশালী গদ্য, সেই গদ্যই এনেকৈ আমাক উদ্দীপিত কৰিছিল যে এসময়ত হোমেন বৰগোহাঁইৰ প্ৰায়বোৰ ৰচনাই মোৰ মুখস্থ হৈ গৈছিল। আনকি আজিও যদি তেওঁৰ পিতা পুত্ৰৰ নিচিনা ইমান বিশাল ডাঙৰ উপন্যাস মই বোধহয় আজিও 80% মুখস্থ যিকোনো মুহূৰ্তত গাই দিব পাৰোঁ। তেওঁৰ সেই সময়ত সাপ্তাহিক নীলাচলত তেওঁ যিবিলাক ৰচনা লিখিছিল, সেই ৰচনাবোৰ পৰৱৰ্তী কালত তেওঁ পষেকীয়া লোকায়তত যিবিলাক তেওঁ সম্পাদকীয় লিখিছিল, সেই সম্পাদকীয়বোৰ তাৰ পিছৰ কালত তেওঁ যিটো অসম্মানিত সেইবিলাকক যেতিয়া পুনৰ্মুদ্ৰণ কৰিছিল, সেই গোটেইবিলাকে এটা সময়ত সাংঘাতিকভাৱে ৰোমাঞ্চিত কৰিছিল আৰু সাংঘাতিকভাৱে আমাক আলোড়িত কৰিছিল। এক কথাত ক'বলৈ গ'লে যে আমাৰ কৈশোৰ আৰু যৌৱনক উদ্দীপিত কৰা, পাথেয় হৈ ৰোৱা লেখকগৰাকীয়ে হ'ল হোমেন বৰগোহাঁই। কিন্তু আফচোচ এটা থাকি গ'ল, হোমেন বৰগোহাঁই ছাৰে নিজে এসময়ত কৈছিলে যে অসমীয়া গদ্যক শিল্পলৈকে ৰূপান্তৰিত কৰাৰ কাৰণে তেওঁ সাধনাত ব্যস্ত হৈ আছে। আৰু এই ক্ষেত্ৰত তেখেতে মই ভাবোঁ যে সফলতাও লাভ কৰিছিল। কিন্তু ক'ৰবাত কিবা নহয় কিবা এটা আমাৰ এটা লেক এটা আছিল, গেপ এটা আছিল, যে যিটো কাৰণত
হোমেন বৰগোহাঁইৰ নিচিনা শক্তিশালী গদ্য লেখক এগৰাকীয়ে যিটো পৰ্যায়ত স্বীকৃতি পাব লাগিছিল, অন্তত অন্য নহ'লেও জ্ঞানপীঠ বঁটাৰ কাৰণে তেওঁৰ নামটো নমিনেট আহিব লাগিছিল, সেই নামটোৰ কিন্তু নাহিল। নহাৰ এই মূল কাৰণটো কিন্তু মানে মোটামুটি আমাৰ ইয়াত ইতিমধ্যে হোমেন বৰগোহাঁইৰ গদ্যশৈলীৰ ওপৰত গৱেষণা কৰি তাৰমানে ডক্টৰেট পোৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ওলাইছে। মই ভাবোঁ যে এই কি কাৰণত নাপালে, কি কাৰণত তাৰমানে পিতা পুত্ৰৰ নিচিনা শক্তিশালী এখন উপন্যাসৰ গোটেইবিলাক তাৰমানে উপাদান থকা স্বত্তেও ই কেৱল তাৰমানে উজনি অসমৰ এখন গাঁওকেন্দ্ৰিক উপন্যাস হৈ থাকিল। সামগ্ৰিকভাৱে আমাক বীণা বৰুৱাই জীৱনৰ বাটত উপন্যাসখনৰ মাজেৰে যিটো তাৰমানে দেখুৱাইছিল যে গোটেই অসমৰ সাৰ্বজনীন গাঁও এখন, ৰিচাৰ্ড লুৱেলিনৰ হাউ গ্ৰীণ ৱাজ মাই ভেলী, যি এখন মানে বিশ্বৰ সাৰ্বজনীন গাঁও এখন, মানে মফচলীয় চহৰ এখন, সেই একে কামটো হোমেন বৰগোহাঁইয়ে কিয় তাৰমানে পিতা পুত্ৰৰ জৰিয়তে আনিব নোৱাৰি পিতা পুত্ৰখনক কেৱল তাৰমানে উজনি অসমৰ গাঁৱত মহগলি মানে চাৰিকুৰীয়া এইবিলাকৰ মাজতে আবদ্ধ কৰি ৰাখিলে, ই কিন্তু আমাৰ দৰে পাঠকৰ কাৰণে এক পৰম বিস্ময়। আমি প্ৰতি বছৰে হোমেন বৰগোহাঁইদেৱৰ জন্ম তাৰিখ 7 ডিচেম্বৰ চৰ্চাপৰি অসমীয়া সমাজে সমন্বয়ৰ দিন হিচাপে আয়োজন কৰোঁ গুৱাহাটী প্ৰেছ ক্লাবত। তেখেতৰ জীৱিত কালৰ পৰাই আমি আৰম্ভ কৰিছোঁ। আজিৰ কাৰ্যসূচীত আছিল স্মৃতি তৰ্পণ আৰু অন্যান্য 9গৰাকী বিশিষ্ট ব্যক্তি, সাংবাদিক অনিল বৰুৱাৰ পৰা আৰম্ভ কৰি প্ৰণৱজ্যোতি ডেকা সাহিত্য একাডেমী বঁটা প্ৰাপকৰ পৰা আৰম্ভ কৰি বল্লদেৱ শৰ্মালৈকে, আৰু আমাৰ উপসভাপতি ৰাজীৱ বৰা, ফজল আলী আহমেদ, তেওঁলোকৰ স্মৃতিচাৰণ, আৰু অসমৰ কেইবাগৰাকী বিশিষ্ট লোকৰ স্মৃতিচাৰণ। আৰু এটা ডাঙৰ কাম হ'ল যে ইয়াত আমি অসমীয়া ভাষা সন্মান দিছোঁ। চৰ চাপৰিৰ উপভাষাক তুলি ধৰা চনম চামকি দাসৰ উপন্যাস মাজেৰ স্বৰৰ কাৰণে চনম চামকি দাসক যুৱ উপন্যাসিক আমি ভাষা সন্মান দিছোঁ। মোৰ দ্বাৰা ৰচিত হোমেন বৰগোহাঁইৰ গীত আৰু জীৱন সম্পৰ্কীয় এক জটিল অধ্যয়ন সূচক এখন গ্ৰন্থ ইয়াত উন্মোচন হ'ল। আৰু এটা ডাঙৰ কথা যে হোমেন বৰগোহাঁইৰ বিষয়ে যিমান গ্ৰন্থ আজিলৈকে ৰচনা হৈছে, 23খন গ্ৰন্থ ৰচনা হৈছে, আৰু সেই আটাইখিনি গ্ৰন্থৰ প্ৰদৰ্শনী ইয়াত আমি পাতিছোঁ, গ্ৰন্থখিনিও পাতিছোঁ, তাৰে ছবিও আমি আনিছোঁ। ইয়াত ঢকুৱাখনৰ পৰা একে অৰুণাচল সীমান্তৰ বৰডুমচাৰ পৰা মানকাচাৰলৈকে অনেক মানুহ আহিছে সামাজিক মাধ্যমত পাই। আৰু ইয়াত প্ৰণয় বৰদলৈ সাংবাদিক, তেখেতে সুন্দৰ বিশ্লেষণ আগবঢ়াইছে। কবি আনিছুজ্জামান হোমেন বৰগোহাঁইৰ কবিতাৰ বিষয়ে, কবি ৰুদ্ৰসিংহ মটকৰ পৰা আৰম্ভ কৰি হোমেন বৰগোহাঁইৰ ভাগিন ছোৱালী তেওঁ আহিছে, তেওঁ বিশিষ্ট লেখিকা নৱনীতা গগৈ, এই আটাইয়ে ইয়াত স্মৃতিচাৰণ কৰিছে। আৰু আমাৰ গুৱাহাটী প্ৰেছ ক্লাবত ইমানেই মানুহ হৈছে যে দুগুণ মানুহ বাহিৰত থিয় হৈ আছে, যে হোমেন বৰগোহাঁইৰ প্ৰতি যিটো শ্ৰদ্ধা এইটো আজি প্ৰমাণ হৈছে। আৰু এটা আমি প্ৰস্তাৱ লৈছোঁ, আজি এই কথা আমাক অনুকিয়াই দিছে সাংবাদিক প্ৰণয় বৰদলৈদেৱে, হোমেন বৰগোহাঁইৰ সকলো সৃষ্টিৰ এক সংৰক্ষণ, স্থায়ী সংৰক্ষণ আমি চৰ চাপৰি অসমীয়া সমাজে আজি প্ৰস্তাৱ লৈছোঁ। তেখেতৰ যিমান গ্ৰন্থ, যিমান চিঠি পত্ৰ, কাপোৰ কানি, কলম, তেখেতৰ বিভিন্ন ধৰণৰ কাম কাজৰ বিভিন্ন ছবি আমি সকলোখিনি সংৰক্ষণ কৰিম। আৰু মই ব্যক্তিগতভাৱে হোমেন বৰগোহাঁইৰ সেইখিনি যিখিনি তেওঁৰ সামগ্ৰী মই সংৰক্ষণ কৰিছোঁ। হোমেন বৰগোহাঁইৰ প্ৰয়াণৰ সময়ত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই যিমান বস্ত্ৰ দিছিল, লোকবস্ত্ৰ, সেইখিনি মই সংৰক্ষণ কৰি ৰাখিছোঁ, আজি প্ৰদৰ্শনী পাতিছোঁ তাৰে। আৰু হোমেন বৰগোহাঁইদেৱৰ 4 ধৰণৰ অস্থি, এই আঙুলি, সোঁহাতৰ আঙুলি, এই হাত, লাওখোলা আৰু ভৰিৰ এটা অংশ মই সংৰক্ষণ কৰিছোঁ, অস্থি সংৰক্ষণ কৰিছোঁ মোৰ ব্যক্তিগত সংগ্ৰহালয়ত। সেই গোটেইখিনি আমি ৰাজহুৱা সংগ্ৰহালয় যেতিয়া হ'ব আমি তাত দান দিম বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু হোমেন বৰগোহাঁই বিভিন্ন জনগোষ্ঠীৰ বিষয়ে যিমানবোৰ লেখা মেলা কৰিছিলে সেইবোৰ মূল্যায়ন কৰি প্ৰতিটো জনগোষ্ঠীৰ ওপৰত হোমেন বৰগোহাঁই আৰু চৰ চাপৰিৰ মুছলমান, হোমেন বৰগোহাঁই আৰু বড়ো জনগোষ্ঠী, হোমেন বৰগোহাঁই আৰু মিচিং জনগোষ্ঠী, হোমেন বৰগোহাঁই আৰু ৰাভা জনগোষ্ঠী, তেনেকুৱা গ্ৰন্থৰ আমি সিদ্ধান্ত লৈছোঁ। দিন আগৰ কথা, আজি প্ৰায় 5 দশক নহয় 6 দশক, মোৰ এতিয়া 65 ক্ৰছ কৰিছে। সেইখিনি কথা মই আকৌ পুনৰাবৃত্তি কৰি আজি অনুষ্ঠানটো মই সেৰেঙা পনীয়া কৰিব বিচৰা নাই, মই মোৰ কবিতাৰ কথালৈ আহিছোঁ। অসমত এতিয়া কবিৰ সংখ্যা বহুত, আৰু আজি মোৰ ইমান ভাল লাগিছে, আমাৰ বৰেণ্য কবি আনিছুজ্জামান ছাৰ আমাৰ ইয়াত আছে। তেখেতে হোমেন দাৰ কবিতা পুথিখনৰ বিষয়ে বহু মূল্যৱান কথা ইয়াত ক'লে, ইমান মোৰ ভাল লাগিল। একদম আৰম্ভণিতে এগৰাকীয়ে চাৰিকৰীয়াৰ পাৰক
আধাৰ হিচাপে লৈ যিটো কবিতা পাঠ কৰিলে ছন্দ ব্যঞ্জনা ইমান সুন্দৰ ভাৱৰ যিটো কি ক'ম মই ভাৱৰ যিটো চয়ন ভাৱ চয়ন কবিতাটোৰ যিটো ভাৱমণ্ডল মূৰ্ত হৈ উঠিলে চমকিত হৈ উঠিছিলে ইমান সুন্দৰ আৰম্ভণিতে খুব আন্দোলিত কৰিছিলে কবিতাই দৰাচলতে প্ৰতিটো কবিতা অনুষ্ঠানে মই উপভোগ কৰোঁ মই কিবা কবিতা গাম বুলি কবিতাৰ বিষয়ে কম বুলি অনুষ্ঠানবিলাকলৈ নাহোঁ নতুন কবিসকলে কবিতা পঢ়িব কোনোবাই কিবা এটা নতুন শব্দ ব্যৱহাৰ কৰে নেকি কোনোবাই কবিতা সম্পৰ্কীয় কিবা নতুন কিবা এটা তেওঁলোকৰ কবিতাৰ মাজত বৈ আনিছে নেকি কঢ়িয়াই আনিছে নেকি সেইখিনিৰ প্ৰতিহে কিন্তু মই ইচ্ছুক আৰু মই কৈ আজি ইমান গৌৰৱান্বিত হোমেন বৰগোহাঁই ছাৰ ইছমাইল হুছেইনৰ যেনেকৈ প্ৰেৰণাৰ উৎস মোৰ কিন্তু হোমেন বৰগোহাঁই প্ৰেৰণাৰ উৎস জনকান্তিত ছাৰে মোৰ প্ৰথম আগবৰ্ষত দুটাকৈ কবিতা পাব্লিছ কৰিছিলে এটা আছিলে বেঞ্জামিন মোলেছৰ স্মৃতি আৰু আনটো আছিলে আনটো বেলেগ এটা বিষয়ৰ ওপৰত আছিলে প্ৰত্যেক নামটো মোৰ মনলৈ অহা নাই মই কোৱা নাই সেই বেঞ্জামিন মোলেছৰ কবিতাটোৰ বিষয়ে হোমেন বৰগোহাঁই ছাৰে অসমৰ বিভিন্ন ঠাইত কৈ গৈছিলে